এয়া কি বাৰু চিনি পাইছেনে? এয়া হৈছে হাতী খুতৰীয়া আৰু আজি বজাৰত মিষ্টাৰে পাই পেলাই আনিছিলে। হাতী খুতৰীয়া মোৰ খুবেই প্ৰিয়, মই খাই খুবেই ভাল পাওঁ। আপোনালোকে বাৰু খায়নে হাতী খুতৰীয়া? আৰু এয়া আজি মই ৰান্ধিছিলোঁ, ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। এয়া হাতী খুতৰীয়াখিনি মই ধুনীয়াকৈ চুচ গুচাই চাফা কৰি এনেদৰে দীঘল দীঘলকৈ কাটি লৈছোঁ আৰু লগতে এটা আলু এনেদৰে দীঘলকৈ কাটি লৈছোঁ আৰু সেইখিনি মই ধুই ল'লোঁ। আৰু মই যিহেতু এইখিনি সৰিয়হ দি ৰান্ধিম, এয়া মই 2 চামুচ জোখৰ সৰিয়হ 10 মিনিটমান তিয়াই ৰাখিছিলোঁ। এই মিক্সি বাতিটোলৈ সৰিয়হখিনি দিলোঁ, লগতে কেইফুটামান নহৰু আৰু এডোখৰ আদা দি ইয়াত ধুনীয়াকৈ এটা পেষ্ট বনাই ল'লোঁ। আনফালে গেছত কেৰাহীখন পাতি ইয়াত মই তেল দি দিলোঁ। তেল যেতিয়া গৰম হৈছে ইয়াত এটা পিঁয়াজ আৰু 3টা কেঁচা জলকীয়া দি দিছোঁ। যেতিয়া পিঁয়াজ আৰু জলকীয়াখিনি আমি কিছু সময় ভাজি ল'ম, কিছু সময় এতিয়া ভাজি লোৱাৰ পিছত এতিয়া ইয়াত মই দি দিছোঁ মিহিকৈ কাটি ৰখা এটা বিলাহী। বিলাহীটো এতিয়া মই গলি যোৱালৈকে পিঁয়াজখিনিৰ লগত ভাজি থাকিম কিছু সময়। এতিয়া ইয়াত মই দি দিছোঁ সোৱাদ অনুসৰি নিমখ, অকণমান হালধি গুড়ি, জিৰা গুড়ি আৰু অকণমান ধনিয়া গুড়ি দিছোঁ আৰু গোটেইখিনি ভালদৰে মিলাই বিলাহী জহি যোৱালৈকে ভাজি ল'লোঁ। আৰু এতিয়া ইয়াত মই দি দিলোঁ কাটি ৰখা হাতী খুতৰীয়া ঠাৰিখিনি, লগতে আলুখিনি। এতিয়া গোটেইখিনি ভালদৰে মছলাখিনিৰ লগত মিক্স কৰি ঢাকন দি কিছু সময় ভাজি ল'ম। এয়া কিছু সময় ভাজি লোৱাৰ পিছত এইখিনি এনেধৰণৰ হৈছে। এতিয়া এইখিনি এবাৰ লৰাই দিছোঁ আৰু এতিয়া ইয়াত মই দি দিলোঁ পেষ্ট কৰি ৰখা সৰিয়হখিনি। সৰিয়হখিনি দিয়াৰ পিছত মই ভালদৰে এইখিনি মিক্স কৰি ল'লোঁ আৰু মিক্সি বাতিটো আউখালি আৰু অকণমান পানী দি দিলোঁ। এইখিনি দিয়াৰ পিছত আকৌ এবাৰ ভালদৰে মিক্স কৰি লৈছোঁ আৰু এতিয়া ইয়াত মই দি দিছোঁ 1 চামুচমানৰ জোখৰ জলকীয়া গুড়ি। জলকীয়া গুড়ি যিহেতু মই প্ৰথমতে ব্যৱহাৰ কৰা নাছিলোঁ, সেয়েহে এতিয়া মই জলকীয়া গুড়ি অকণমান দি ভালদৰে এবাৰ মিক্স কৰি ল'লোঁ আৰু এতিয়া ঢাকন দি আমি এই সৰিয়হখিনি কিছু সময় ভাজি ল'লোঁ। এই কিছু সময়ৰ পিছত এইখিনি যেতিয়া অকণমান এনেদৰে শুকাই আহিছে, তেনেকুৱাতে এতিয়া ইয়াত মই দি দিছোঁ 1 কাপমানৰ জোখৰ গৰম পানী। ইয়াত পানীটো বেছি ব্যৱহাৰ কৰিব নালাগে। এনেদৰে 1 কাপমানৰ জোখৰ গৰম পানী দিয়াৰ পিছত মই ভালদৰে এবাৰ মিক্স কৰি ল'লোঁ আৰু এতিয়া ঠাৰিখিনি ভালদৰে সিজালৈকে 6 পৰা 7 মিনিট সময় ঢাকন দি আমি এইখিনি উতলাই ল'ম। এইখিনি চাওক 6 পৰা 7 মিনিট সময় উতলোৱাৰ পিছত এইখিনি এনেধৰণৰ হৈছে। এয়া ধুনীয়াকৈ সিজি গৈছে আৰু অকণমান পানীটো কমি আহিছে। এনেকুৱাতে আমি এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিম আৰু এয়া মোৰ হাতী খুতৰীয়াৰ চব্জিখন ৰেডি হৈ গ'ল। আপোনালোকে কোনে কোনে বাৰু এনেদৰে হাতী খুতৰীয়া ৰান্ধি খাইছে কমেণ্ট এটা কৰি জনাবচোন। আৰু যিসকলে নাই খোৱা এবাৰ ৰান্ধি খাই চাব। সঁচাকৈ কৈছোঁ যে হাতী খুতৰীয়া যদি আপুনি এনেদৰে এবাৰ ৰান্ধি খায়, বাৰে বাৰে খাবলৈ মন যাব। আৰু খাই যে ইমান ভাল লাগে নহয়, আপোনালোকে যদি নিজে এবাৰ ৰান্ধি নাখায় তেতিয়াহ'লে কেতিয়াও গম নাপাব। শেষত মোৰ আজি হাতী খুতৰীয়া ভাজিৰ ৰেচিপিটো কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।